আজিকালি প্ৰায়বিলাক মানুহে মিউচুৱেল ফাণ্ড কৰে, কিয়নো আজিকালি হৈছে ডিজিটেলাইজেশ্যনৰ যুগ। গতিকে ডিজিটেলাইজেশ্যনৰ প্ৰসাৰত মানুহে মিউচুৱেল ফাণ্ডটো কৰে। ট্ৰেডিং, মিউচুৱেল ফাণ্ড আজিকালি এইবিলাক কমন ফিচাৰ্ছ হৈ গৈছে যিকোনো মানুহৰ কাৰণে। এতিয়া মিউচুৱেল ফাণ্ড কৰোঁতে আপুনি কি ভুল কৰিব নালাগে জানেনে? আপুনি যদি নাজানে এই ভিডিঅ'টো চাওক। এই ভিডিঅ'টো চালেই আপুনি জানিব পাৰিব যে কোনকেইটা কমন মিষ্টেক জেনেৰেলি মানুহে কৰে মিউচুৱেল ফাণ্ড কৰোঁতে, আৰু সেইকেইটা ভুল আপোনালোকে যাতে নকৰে সেইবাবে মই এই ভিডিঅ'টো বনাইছোঁ। যিসকলে মিউচুৱেল ফাণ্ডৰ বিষয়ে নাজানে, মই ইয়াৰ আগত এটা ভিডিঅ' বনাইছোঁ, তেওঁলোকে সেই ভিডিঅ'টো চাব পাৰে, মিউচুৱেল ফাণ্ড কি হয় তাৰ পৰা জানিব পাৰে। এতিয়া মই মিউচুৱেল ফাণ্ড কি হয় সেই বিষয়ে ক'বলৈ নাযাওঁ, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। এতিয়া মই কমন 5টা মিষ্টেক্স মিউচুৱেল ফাণ্ড কৰোঁতে কৰিব নালাগে, কি কি কৰিব নালাগে সেইকেইটাৰ ওপৰত মই আলোচনা কৰিম। এতিয়া প্ৰথম মিষ্টেকটো হৈছে ষ্টপিং SIPs when market falls। যেতিয়া মাৰ্কেট পৰিবলৈ ধৰে, অৰ্থাৎ পৰি আছে, মাৰ্কেট ডাউন, তেতিয়া কি হয়, মানুহে নৰ্মেলি SIP ষ্টপ কৰি দিয়ে, যে পজ কৰি দিয়ে, যে মই SIPটো কণ্টিনিউ নকৰোঁ, যিহেতু মাৰ্কেট পৰি আছে, মোৰ লোকচান হ'ব, ভয় খাই পেলাই সেই ষ্টপ কৰি দিয়ে। যেতিয়া মাৰ্কেট উঠিব মই তেতিয়া আকৌ ইনভেষ্ট কৰিম। কিন্তু তেনেকুৱা নকৰিব। যদি আপুনি SIP কৰিছে, কণ্টিনিউ কৰি থাকক লং টাৰ্মৰ কাৰণে। আপোনাৰ মাৰ্কেট যিমান ফল হ'ব, আপোনাৰ সেই মমেণ্টত যদি SIP এমাউণ্ট গৈ থাকে, আপুনি বেছি ইউনিটছ পাব, আৰু সেই ইউনিটছ পালে যেতিয়া মাৰ্কেট উঠিব তেতিয়া আপোনাৰ প্ৰফিট বেছিকৈ হ'ব। গতিকে আপুনি কেতিয়াও যদি মাৰ্কেট পৰে, মাৰ্কেট ডাউন ছাইড গৈছে, তেতিয়াহ'লে SIP পে'মেণ্টবিলাক ষ্টপ কৰি নিদিব। ৱেইট নকৰিব যে মাৰ্কেট উঠিলে মই ইনভেষ্ট কৰিম। কণ্টিনিউৱাছ গৈ থাকিবলৈ দিয়ক, আৰু মিনিমাম 5 to 10 years ৱেইট কৰক। আপুনি ডেফিনেটলি এটা ভাল প্ৰফিট বা ৰিটাৰ্ণ পাবই। যদিও শ্বেয়াৰ মাৰ্কেটত, মিউচুৱেল ফাণ্ডত এইটো গেৰেণ্টেড নহয়, কিন্তু আপুনি যদি লংগাৰ পিৰিয়ডৰ কাৰণে ৱেইট কৰে, ডেফিনেটলি ভাল ৰিটাৰ্ণ নিশ্চয়কৈ পাব। ছেকেণ্ড মিষ্টেক ইজ ডোণ্ট বি স্কেয়াৰ্ড এণ্ড ডোণ্ট উইড্ৰ ইয়'ৰ মিউচুৱেল ফাণ্ডছ when market falls। ফাৰ্ষ্টত যেনেকৈ আমি আলোচনা কৰিলোঁ তেনেকুৱাই হয় এইটো, যে আপুনি মাৰ্কেট যদি পৰে ভয় নাখাব। এতিয়া মই আগৰটো টাৰ্মত মই SIP কথা ক'লোঁ। SIP হওক বা লামচামেই হওক, মাৰ্কেট পৰিলে মানুহে কি কৰে, এই মাৰ্কেট পৰি গ'ল, মোৰ পইচা লোকচান হ'ব, উঠাই লওঁ বুলি ৰিডেমশ্যন কৰি দিয়ে বা উঠাই লয়। কিন্তু সেইটো নকৰিব। আপুনি যদি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিছে, এটা টাৰ্ম আপুনি ফিক্স কৰি লওক। মই ছাজেষ্ট কৰিম মিনিমাম 10 yearsৰ কাৰণে মিউচুৱেল ফাণ্ডটো কৰক। আপুনি যদি 1 year 2 yearৰ কাৰণে কৰিছে, তেতিয়াহ'লে মিউচুৱেল ফাণ্ডত কেতিয়াও নোসোমাব। তাতকৈ আপুনি FD কৰক। যদি 1 year 2 yearৰ কাৰণে কৰিব বিচাৰিছে, FD ইজ বেষ্ট। যদি আপুনি লংগাৰ পিৰিয়ডৰ কাৰণে যাব পাৰে, তেতিয়াহে মিউচুৱেল ফাণ্ডত প্ৰফিট পাব পাৰিব। গতিকে আপুনি মাৰ্কেট যেতিয়া ফল হ'ব, কোনো ভয় খাবলগীয়া নাই, ভয় নাখাব। খালি আপুনি ৱেইট কৰক। ৱেইট কৰিলে আপুনি ডেফিনেটলি ৰিটাৰ্ণ পাব। তো পেচেঞ্চটো লাগিব, গতিকে ৱেইট কৰিব লাগিব, তেতিয়াহে মিউচুৱেল ফাণ্ডত ৰিটাৰ্ণ পাব। আদাৰৱাইজ ভয় খাই আপুনি লষ্ট হৈ ওলাই যাব। যেতিয়া মাৰ্কেট ওপৰলৈ গুচি যাব, তেতিয়া আপুনি উচপিচ কৰিব যে মই ৰৈ দিয়া হ'লে প্ৰফিট পালোহেঁতেন, কিয় নৰলোঁ। গতিকে আপুনি বেছি খৰটকীয়া একো নকৰিব। ধীৰে সুস্থে ভাবি ৱেইট কৰক যে লষ্ট হওক বা লাভ হওক, মই লং টাৰ্মৰ কাৰণে ৱেইট কৰিম, মিনিমাম 10 yearsৰ কাৰণে ৱেইট কৰিম। আৰু যদি লংগাৰ পিৰিয়ডৰ কাৰণে আপুনি ৱেইট কৰে, ডেফিনেটলি মিউচুৱেল ফাণ্ডত ৰিটাৰ্ণ ভাল পাব। এতিয়া মই নেক্সট মিষ্টেকটো ক'ম, যে নেক্সট কি ভুল নকৰিব। সেইটো হৈছে ডোণ্ট ফৰগেট টু ডাইভাৰ্চিফাই ইয়'ৰ পৰ্টফলিঅ'। আপুনি আপোনাৰ যিখিনি ইনভেষ্টমেণ্ট কৰিছে, সেইটো বৈচিত্ৰ্যময় কৰিবলৈ নাপাহৰিব। বৈচিত্ৰ্যময় মানে কি? বিভিন্নতা মানে বিভিন্ন কেটেগৰীৰ যাতে আপোনাৰ পইচাটো ইনভেষ্ট হয়।
এতিয়া আপুনি পৰ্টফলিঅ'টো এনেকৈ সজাওক যাতে সি আপোনাৰ প্ৰত্যেকটো ছেক্টৰৰ পৰা আপোনাৰ ষ্টক উঠে। মিউচুৱেল ফাণ্ড কি? মিউচুৱেল ফাণ্ডতো আল্টিমেটটো ফাণ্ড মেনেজাৰে ষ্টকতে ইনভেষ্ট কৰিব। সেই ষ্টকত ইনভেষ্ট কৰোঁতে তেওঁলোকে যাতে মিক্সাৰ এটা পৰ্টফলিঅ' আপোনাক দিয়ে। গতিকে আপুনি তেনেকুৱা ধৰণৰ পৰ্টফলিঅ' চিলেক্ট কৰক যিটো পৰ্টফলিঅ' আপোনাৰ এটা ডাইভাৰ্চিফাইড হয়। ডাইভাৰ্চিফাই নিৰ্দিষ্ট কোনোবা এটা ছেক্টৰতে আপোনাৰ ইনভেষ্ট নহয়, তো মাল্টিপুল অফ ছেক্টৰত যাতে আপোনাৰ পইচাটো ইনভেষ্ট হয়। গতিকে আপুনি সেইটো চাওক যাতে আপোনাৰ পইচাটো ডাইভাৰ্চিফাইড হৈ ইনভেষ্টমেণ্ট হয়। গতিকে আপোনাৰ ইনভেষ্টমেণ্টটো বৈচিত্ৰ্যময় কৰিবলৈ নাপাহৰিব। ফ'ৰ্থ মিষ্টেকটো হৈছে চেজিং দি টপ হটেষ্ট পাৰফৰ্মিং ফাণ্ডছ উইদাউট ৰিচাৰ্চ। আপুনি কোনো গৱেষণা নকৰাকৈ যিটো ফাণ্ডে টপ পাৰফৰ্ম কৰি আছে সেই ফাণ্ডটো ছাডেনলি চিলেক্ট কৰি লোৱাটো হয়তো আপোনাৰ ভুল হ'ব পাৰে। চাওক, ফাণ্ডবিলাকৰ পাৰফৰ্মেঞ্চ চেঞ্জ হৈ থাকে। আজি কোনোবা এটা ফাণ্ডে টপ পাৰফৰ্ম কৰিব পাৰে, অহা বছৰ সি নকৰিব পাৰে। এই বছৰত যিটো ফাণ্ডে টপ পাৰফৰ্ম কৰিছে নেক্সট ইয়েৰ নকৰিব পাৰে, নেক্সট ইয়েৰ বেলেগ ফাণ্ডে পাৰফৰ্ম কৰিব পাৰে। গতিকে আপুনি যে পাৰফৰ্মেঞ্চ চাই অকল যে নাই যোৱা বছৰ ই বহুত ৰিটাৰ্ণ দিছে গতিকে ইয়াক মই চিলেক্ট কৰি লওঁ, বেষ্ট পাৰফৰ্মেঞ্চ নেক্সট কামিং ডেজত হ'ব পাৰে। কিন্তু সেই ফাণ্ডটো যদি পটেঞ্চিয়েলিটি নাথাকে কামিং ডেজত হয়তো সি পাৰফৰ্ম নকৰিব পাৰে। গতিকে আপুনি তো টপ পাৰফৰ্মিং ফাণ্ড চোৱাতকৈ যে পটেঞ্চিয়েল ফাণ্ড চিলেক্ট কৰক, কোনটো ফাণ্ডে কামিং ডেজত ভাল ৰিটাৰ্ণ কৰিব, তাৰ পটেঞ্চিয়েলিটি কিমান তাক ৰিচাৰ্চ কৰক, তাক গৱেষণা কৰক, ভালকৈ অধ্যয়ন কৰক, চাওক। নহ'লে কাৰোবাৰ হেল্প লওক, কোনোবা এডভাইজৰৰ হেল্প লওক, আপুনি ডেফিনেটলি তেতিয়া ৰাইট ফাণ্ড চিলেক্ট কৰিব পাৰিব। অকল কিবা এটা চাই যে এইটো একদম হট চিপ হয় একদম লৈ লওঁ পাৰফৰ্ম কৰিব, এনেকুৱা নকৰিব যে টপ পাৰফৰ্মিং হৈ আছে লাষ্ট 1 year গতিকে ই কামিং ইয়াৰটো বহুত ভাল ৰিটাৰ্ণ দিব, হয়তো নিদিবও পাৰে। কিন্তু আপুনি ফাণ্ডটো, মই এনেকুৱা কোৱা নাই যে সি টপ পাৰফৰ্মেঞ্চ ফাণ্ডটোৱে নেক্সট ইয়েৰ টপ নকৰিব। মই কৈছোঁ যে পটেঞ্চিয়েলিটি চাওক, তাৰ যদি পটেঞ্চিয়েলিটি আছে তেতিয়া নিশ্চয় নেক্সট ইয়েৰো ভাল পাৰফৰ্ম কৰিব পাৰে। কিন্তু যদি পটেঞ্চিয়েল নহয় নেক্সট ইয়েৰ ভাল পাৰফৰ্ম কৰিব নোৱাৰিব পাৰে। গতিকে আপোনাৰ চিলেকশ্যন ৰং নকৰিব, ভালকৈ ৰিচাৰ্চ কৰক, ভালকৈ গৱেষণা কৰক, কৰি আপোনাৰ যদি তুলাচনীত উঠিছে যে এই ফাণ্ডটোৱে কামিং ডেজত পাৰফৰ্ম কৰিব তেন্তে কৰক, কোনো কথা নাই। এতিয়া মই ক'ম 5 নম্বৰ মিষ্টেকটো, পঞ্চম ভুলটো আপোনাৰ কি হয়। আপুনি লং পিৰিয়ডৰ কাৰণে ৱেইট নকৰাটো আপোনাৰ 5 নম্বৰ ভুল। আপুনি যদি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিছে, মই ইয়াৰ আগতো কৈছোঁ, আগৰ ভুলকেইটাৰ লগতে মই সেই কথাটোও কৈছোঁ যে আপুনি লং পিৰিয়ডৰ কাৰণে এটলিষ্ট মিনিমাম 10 years, কোনোবাই আৰ্জেঞ্চি থাকিলে 5 yearsৰ কাৰণেও কৰিব পাৰে, কিন্তু মোৰ ছাজেশ্যন গ' ফৰ 10 years। তো 10 বছৰ যদি আপুনি ৱেইট কৰিব পাৰে এটা বহুত ধুনীয়া ৰিটাৰ্ণ মিউচুৱেল ফাণ্ডত আপুনি পাব পাৰে। গতিকে আপুনি মিউচুৱেল ফাণ্ডত যদি ইনভেষ্ট কৰিছে তেতিয়াহ'লে ইমিডিয়েট এবছৰ 2 বছৰতে আপুনি চাৰেণ্ডাৰ কৰি পইচা বা ৰিডিমশ্যন কৰি ওলাই নল'ব। গতিকে ৱেইট কৰক এটা লংগাৰ পিৰিয়ডৰ কাৰণে, আৰু সেই লংগাৰ পিৰিয়ডত আপুনি ডেফিনেটলি এটা ভাল ৰিটাৰ্ণ পাব। থেংক ইউ ছ' মাছ ফৰ ৱাটছিং দিছ ভিডিঅ'। হয়তো এই ভিডিঅ'টোৱে আপোনালোকক এইকেইটা ভুল নকৰিবলৈ উপকৃত কৰিব। ধন্যবাদ।